আখৰৰ বুকুত কাগজৰ মহাকাশ, ৰাতি ৰাতি মাতি থাকে কোৰ গঙা চিলনীয়ে। সময়ক পুৰি পুৰি জীৱনৰ শিখা জ্বলে, কোন ক'ত হেৰাই যায়, কোন ক'ত নেহেৰায়। এমুঠি ফুলৰ বুকুত শুই থকা মৃতকৰ প্ৰশান্তি, জন্মৰ উৎকণ্ঠা, প্ৰেমৰ দীপ্তি, মিলনৰ বিন্দু, চকুত চমকি উঠা প্ৰাণৰ বিদ্যুৎ, কাহিনীৰ কঁপি থকা উঠা নমা গ্ৰাফ, বিদায়ৰ অৰ্থক সাৱটি থকা নুবুজা ইংগিতবোৰ, সময় কবিতা হোৱাৰ মহৎ প্ৰাপ্তিবোৰ, সকলো বৈ থাকে এই কালমোহনাত। শকুন্তলাৰ আঙুলিৰ এটা প্ৰণয়ৰ আঙুঠি, ক্ৰমাৎ ধূলিৰে দাগ খোৱা ফটোৰ স্মৃতি, পুৰি থকা ধূপৰ ধোঁৱাক ধৰি ৰাখিব খোজা ব্যাকুলতা, ব্যৰ্থতা, মূৰ্খামি, প্ৰবঞ্চনা, বিচ্ছেদ, মায়া আৰু মৃত্যুৰ গভীৰ আঘাত, সীমাহীন ৰোমাঞ্চ আৰু আশাৰ এবিন্দু সময়ত যোগে যোগে ৰৈ যোৱা শূন্যতাৰ এখন মুখ। আখৰ হয়, কাগজ হয়, আকাশ হয়, কবিতা হয়, উশাহ হয়, শলিতা হয়, অৰ্থহীন অপেক্ষাত ৰৈ যোৱা এজোপা ইউক্লিপটাছ হয়, ফাগুনৰ বতাহে উৰুৱাই নিয়া এটি হুমুনিয়া হয়, এটোপাল শুকাই যোৱা চিয়াঁহী হয়, চকুলো হয়।